আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হোক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলা নামত আৰম্ভ কৰা। আজি সূৰা আন-নাবা মহাসংবাদ। এইটো কোৰাণৰ ৩০ পাৰাৰ শেষৰ পাৰাৰ প্ৰথম সূৰা আৰু এই সূৰাৰ অৰ্থটো হৈছে মহাসংবাদ। সূৰা নম্বৰ ৭৮, মুঠ আয়াত ৪০ আৰু মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু ২। মই এক ৰুকু পঢ়ি শুনাব খুজিছোঁ আপোনালোকক, নহ'লে দীঘলীয়া হয়। আশা কৰোঁ আপোনালোকে শুনিলে বহুত স্বভাৱ অৰ্জন কৰিব পাৰিব। ১ নম্বৰ, এই মানুহবিলাক কি বিষয়ে পৰস্পৰে সোধা পোছা কৰিছে। ২ নম্বৰ, সেই গুৰুত্বপূৰ্ণ সংবাদটোৰ বিষয়ে নেকি। ৩ নম্বৰ, যি বিষয়ে সিহঁতে ভিন ভিন মত পোষণ কৰি আছে। ৪ নম্বৰ, কেতিয়াও নহয় অনতিপলমে সিহঁতে জানিবলৈ পাব। ৫ নম্বৰ, কেতিয়াও নহয় অনতিপলমে সিহঁতে জানিবলৈ পাব। ৬ নম্বৰ, মই পৃথিৱীখনক সজ্জা কৰা নাইনে। ৭ নম্বৰ, আৰু পাহাৰবোৰক গোজ কৰি পুতি দিয়া নাইনে। ৮ নম্বৰ, আৰু তোমালোকক স্ত্ৰী পুৰুষ জোৰ জোৰকৈ সৃষ্টি কৰা নাইনে। ৯ নম্বৰ, আৰু তোমালোকক টোপনিক বিশ্ৰামৰ মাধ্যম কৰা নাইনে। ১০ নম্বৰ, আৰু ৰাতিক আৱৰণ কৰা নাইনে। ১১ নম্বৰ, আৰু দিনক জীৱিকা অৰ্জনৰ সময় কৰি দিয়া নাইনে। ১২ নম্বৰ, আৰু তোমালোকৰ ওপৰত ৭খন সুদৃঢ় আকাশ সংস্থাপিত কৰা নাইনে। ১৩ নম্বৰ, আৰু এটি অতি উজ্জ্বল আৰু উত্তপ্ত প্ৰদীপ প্ৰতিষ্ঠা কৰা নাইনে। ১৪ নম্বৰ, আৰু মেঘমালাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ পানী বৰষুওৱা নাইনে। ১৫ নম্বৰ, যাৰ দ্বাৰা উৎপন্ন কৰিব পাৰোঁ শস্য অন্যান্য উদ্ভিদ। ১৬ নম্বৰ, আৰু ঘন উদ্যান। ১৭ নম্বৰ, নিঃসন্দেহে চূড়ান্ত বিচাৰৰ দিনটো পূৰ্বতে নিৰ্ধাৰিত কৰা হৈ আছে। ১৮ নম্বৰ, সেইদিনা শিঙাত ফু দিয়া হ'ব আৰু তোমালোক দলে দলে ওলাই আহিবা। ১৯ নম্বৰ, আৰু আকাশখন খুলি দিয়া হ'ব আৰু ই অগণন দুৱাৰত পৰিণত হ'ব। ২০ নম্বৰ, আৰু পাহাৰবোৰ এনেধৰণে চালিত কৰা হ'ব যে সেইবোৰ বালিময় মৰীচিকা সদৃশ হ'ব। ২১ নম্বৰ, দৰাচলতে নৰক এটি ঘাটি বিশেষ। ২২ নম্বৰ, ই ক্ষুধাদ্ৰোহীবিলাকৰ বাসস্থল। ২৩ নম্বৰ, তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব। ২৪ নম্বৰ, আৰু তাত সিহঁতে কোনো শীতল বস্তু ভোগ কৰিবলৈ নাপাব আৰু উপযুক্ত খোৱা পানীও নাপাব। ২৫ নম্বৰ, পাব কেৱল উতলা পানী আৰু দুৰ্গন্ধময় গেলা-পচা পুঁজহে। আস্তাগফিৰুল্লাহ। ২৬ নম্বৰ, এয়াই সিহঁতৰ দুষ্কাৰ্যৰ যথোচিত প্ৰতিফল। ২৭ নম্বৰ, সিহঁতে হিচাপ নিকাচ হ'ব বুলি ভবাই নাছিল। ২৮ নম্বৰ, আৰু সিহঁতে মোৰ আয়াতসমূহ বাণীবোৰ অসত্য বুলি সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। ২৯ নম্বৰ, ইফালে মই প্ৰতিটো কথাকে হিচাপ কৰি কৰি লিখি ৰাখিছিলোঁ। ৩০ নম্বৰ, এতিয়া ভোগা, মই তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একোকে বঢ়াই নিদিওঁ।